নমস্কাৰ, আজি মই আছো ৰূপহী ইভা মটৰ্ছত আমাৰ হিৰো গ্লেমাৰ এটা নতুন বাইক আমাৰ মাজত লৈ আহিছে। সেই হিৰো গ্লেমাৰ যিটো আপোনালোকে আগৰ পৰা হিৰো গ্লেমাৰ বা হিৰো আপোনাৰ স্প্লেণ্ডাৰ চলাই আছে, আজি এটা হিৰো গ্লেমাৰৰ নতুন ভাৰ্জন য'ত বহুতো নতুন ফিচাৰ্ছ আমাৰ লগত এড কৰি দিয়া হৈছে। এই হিৰো গ্লেমাৰ আজি আমাৰ ৰূপহী নতুন বজাৰ ইভা মটৰ্ছত হিৰো গ্লেমাৰ যিটো এক্স হিৰো গ্লেমাৰ এক্সখন আজি মুকলি কৰা হৈছে। আপোনালোকৰ কাৰণে ৰূপহী ৰাইজৰ কাৰণে অতি ভাল খবৰ। অত্যাধুনিক নতুন নতুন ফিচাৰত আমাৰ হিৰো গ্লেমাৰ এক্সখন আপোনালোকৰ মাজত লৈ আহিছোঁ ৰূপহী নতুন বজাৰ ইভা মটৰ্ছত। আমাৰ গাড়ীখন আমি শুভ আৰম্ভ কৰোঁ। সালাম আদাব নমস্কাৰ জয় আহোম বন্ধুসকল, আজি হিৰো গ্লেমাৰৰ পৰা আজি আপোনালোকৰ এটা সুন্দৰ ভিডিঅ'। হিৰো কোম্পানীয়ে আজি এটা গ্লেমাৰ বাইক মুকলি কৰিছে, হিৰো গ্লেমাৰ X25। এই হিৰো গ্লেমাৰ X25ত কি ফিচাৰ আছে সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আজি ৰূপহী নতুন বজাৰ ইভা মটৰ্ছত হিৰো গ্লেমাৰৰ X25 যি ভাৰ্জনটো টোটেলি নতুন একদম ডিজিটেল ভাৰ্জনটো আহি পেলাই আমাৰ নতুন বজাৰ ৰূপহী ইভা মটৰ্ছত আহি উপস্থিত হৈছে। আজি লঞ্চিং হৈছে, দুপৰীয়া 11টা বজাত লঞ্চ হৈছে গাড়ীটো আমাৰ ৰূপহী ইভা মটৰ্ছত। গতিকে ইভা মটৰ্ছত কি ফিচাৰ আছে আৰু ইভা মটৰকৈ কিমানখিনি আপোনালোকে অন ৰোড কিমান পৰিব সম্পূৰ্ণখিনি ভিডিঅ' চাবলৈ মোৰ ভিডিঅ'টো আপোনালোকক কণ্টিনিউ চাব। আজি যিহেতু চেলিব্ৰেশ্যন কৰা হৈছে এটা ধুনীয়া বাইক হিৰো কোম্পানীৰ হিৰো গ্লেমাৰ X25 অত্যাধুনিক মডেলত সম্পূৰ্ণ ডিজিটেল বস্তুবিলাক লগোৱা হৈছে আৰু বহুতো নতুন নতুন ফিচাৰ্ছ এড কৰা হৈছে যিবিলাক মানে আপোনাৰ চাৰিচকীয়া দামী গাড়ীত থাকে। ঠিক এনেকুৱা ধৰণৰ বহুত কিবাকিবি ফিচাৰ্ছ এই নতুন বাইকত এড কৰা হৈছে। গতিকে আমাৰ আপোনালোকে যদি হিৰো বাইক চলাই বা হিৰো বাইক কিনিম বুলি ভাবি আছে, ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব, তেতিয়া আপোনালোকে গম পাব যে বস্তুটো কেনেধৰণৰ আপোনালোকৰ কাৰণে ভিডিঅ'টো লাইছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু মই আপোনালোকক ইভা মটৰ্ছত যি গ্লেমাৰ X25 যিটো আহিছে ইয়াৰ সম্পূৰ্ণ বিৱৰণটো আপোনালোক দিবলৈ চেষ্টা কৰি আছোঁ। গতিকে ভিডিঅ'টো কণ্টিনিউ চাব। মই অলপ পিছত আপোনালোকৰ হিৰো গ্লেমাৰ বাইকৰ যি বিৱৰণটো মই আপোনালোকক টোটেল ভাঙি ধৰিম আপোনালোকৰ ওচৰত। গতিকে আপোনালোক ভিডিঅ'টো কণ্টিনিউ চাব, শ্বেয়াৰ কৰিব সকলোৱে ভিডিঅ'টো যাতে সকলোৱে দেখা পায়। ইমান ধুনীয়া ফিচাৰ্ছ থকা গাড়ীখন আমাৰ ৰূপহী নতুন বজাৰ ইভা মটৰ্ছত আহি উপস্থিত হৈছে আৰু আজি লঞ্চিং হৈছে। গতিকে যদি আপোনালোকে গাড়ী ল'ম বুলি ভাবি আছে তেনেহ'লে ইভা মটৰ্ছত আহক। হিৰো কোম্পানীৰ ভিতৰত একদম বেষ্ট অফ দ্য গাড়ী। আজি মই আছোঁ ৰূপহী ইভা মটৰ্ছত আমাৰ হিৰো গ্লেমাৰ এটা নতুন বাইক আমাৰ মাজত লৈ আহিছে। সেই হিৰো গ্লেমাৰ যিটো আপোনালোকে আগৰ পৰা হিৰো গ্লেমাৰ বা হিৰো আপোনাৰ স্প্লেণ্ডাৰ চলাই আছে, আজি এটা হিৰো গ্লেমাৰৰ নতুন ভাৰ্জন য'ত বহুতো নতুন ফিচাৰ্ছ আমাৰ লগত এড কৰি দিয়া হৈছে। এই হিৰো গ্লেমাৰ আজি আমাৰ ৰূপহী নতুন বজাৰ ইভা মটৰ্ছত হিৰো গ্লেমাৰ যিটো এক্স হিৰো গ্লেমাৰ এক্সখন আজি মুকলি কৰা হৈছে। আপোনালোকৰ কাৰণে ৰূপহী ৰাইজৰ কাৰণে অতি ভাল খবৰ। অত্যাধুনিক নতুন নতুন ফিচাৰত আমাৰ হিৰো গ্লেমাৰ এক্সখন আপোনালোকৰ মাজত লৈ আহিছোঁ ৰূপহী নতুন বজাৰ ইভা মটৰ্ছত। আমাৰ গাড়ীখন আমি শুভ আৰম্ভ কৰোঁ। আমাৰ ইভা মটৰ্ছৰ স্বত্বাধিকাৰী আমাৰ আছে, তেখেতসকলে আমাৰ আজি গাড়ীখন উদ্বোধন কৰি আছে। অলপ তাতেও তাৰপিছত ধুনীয়া আমাৰ ইভা মটৰ্ছৰ অত্যাধুনিক ফিচাৰ্ছ মানে বেছি দিন হোৱা নাই, দুদিনমান লঞ্চ হোৱা গাড়ীখন আপোনালোকে চাই আছে। একদম মানে কমপ্লিট নিউ ফিচাৰ্ছ হয়। ইয়াত আপোনালোকে চাই লওক গাড়ীখনৰ কমপ্লিট মানে মডেলটো চেঞ্জ কৰি দিয়া হৈছে। গ্লেমাৰৰ যিটো আগৰ মডেল আছিল, আগৰ পৰা বহুতখিনি ফিচাৰ্ছ ইয়াত নতুনকৈ দিয়া হৈছে। আপোনালোকে চাই আছে কমপ্লিট নতুন একদম আপোনাৰ ফিচাৰ্ছবিলাক নতুন, চিষ্টেমটো নতুন দিয়া হৈছে। আগৰ গ্লেমাৰৰ লগত কোনো ধৰণৰ কানেকশ্যন নাই বা কোনো ধৰণৰ টাচ আপ নাই, অলপ চলপ মিল আছে। বহুতখিনি AI ফিচাৰ্ছ লগোৱা হৈছে নতুনখিনি আপোনালোকে চাই আছে। আমাৰ গাড়ীৰ বিষয়ে যিখন নতুন গাড়ী আহিছে গ্লেমাৰ এক্সৰ বিষয়ে আপুনি কওকচোন, আমাৰ এই গাড়ীখনত কি নতুন ফিচাৰ্ছ আহিছে? গাড়ীখন আপোনাৰ প্ৰথমতে আপোনাৰ মিটাৰৰ পৰা কওক, ইয়াত দেখাই দিব, মিটাৰখন দেখাই দিব। মিটাৰটো আপোনাৰ ফুলি ডিজিটেল মিটাৰ হয়। ইয়াত আপোনাৰ গিয়াৰ দেখাই দিব, আপোনাৰ মুড দেখাই দিব, ৰেঞ্জ দেখাই দিব, হা। তাৰপিছত আপোনাৰ টাইমো দেখাই দিব, ডেট এইটো আজি ডেট দেখাই দি আছে, চব ইয়াত আপুনি কাষ্টম কৰিব পাৰিব। তাৰপিছত ইয়াত আপোনাৰ কণ্ট্ৰল কৰিব পাৰিব, ইয়াৰ পৰা হাততে গাড়ী ৰাইড কৰাৰ সময়তে আপুনি কণ্ট্ৰল কৰিব পাৰিব। এইটো চাওক, মানে ৰাইড কৰাৰ সময়ত কণ্ট্ৰল কৰিব পাৰিব। মিটাৰত টিপিব নালাগে, হাততে চুইচ আছে। যেনে আমি হৰ্ণ মাৰো বা ইণ্ডিকেটৰ মাৰো তেনেকুৱাই আপোনাৰ চুইচ আছে, ইয়াৰ পৰা কণ্ট্ৰল কৰিব পাৰি। আৰু ইয়াত আপোনাৰ তিনিখন মোড আছে, ইকো মোড আছে। ইকো মোড মানে ইভি বাইকৰ নিচিনা ইকো মোড দিয়া আছে ইয়াত। ইকো মোড আপোনাৰ মাইলেজটো বেছিকৈ পায়। তাৰপিছত আপোনাৰ আহিব ৰোড মোড, ইয়াত অলপ কম আহে ইকো মোডতকৈ।
আৰু এটা আপোনাৰ মোড আছে স্পৰ্টছ মোড, এইটো আপোনাৰ গাড়ীখন স্পীড বেছি চলে। Sports mode? মাইলেজটো অলপ কম পায়, 60 মান পাব। ইকো 60 মোডত পাব আপোনাৰ 65। ইকো মোডত 65 মাইলেজ পাব। হয়, নতুনকৈ দুটা ছাৰ্ভিচিং কৰাৰ পিছত আপোনাৰ 70 মান আহি যাব। আৰু ইয়াত আছে আপোনাৰ হেজাৰ্ড লাইট আছে, ৰেফি আছে, হেজাৰ্ড লাইট আপোনাৰ LED হয়, ফ্লেক্সিবলো আছে। একদম বঢ়িয়া 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 লাগিছে। LED ইণ্ডিকেটৰ, তাৰপিছত ইয়াত আছে আপোনাৰ অন অফ সুইচ আছে। একদম স্মুথ আৰু আছে অন অফ সুইচ। তাৰপিছত চবতকৈ আপোনাৰ ডাঙৰ কথা হ'ল ইয়াত আছে আপোনাৰ ক্ৰুজ কণ্ট্ৰল, যোনটো নেকি আপোনাৰ প্ৰিমিয়াম বাইকত থাকে, নহ'লে 4 চকা থাকে। আপোনাৰ 400 cc বাইক ল'লে তাত আপোনাৰ এইটো ক্ৰুজ কণ্ট্ৰল পায়, কিন্তু আমাৰ হিৰোৱে প্ৰথমবাৰৰ বাবে এইটো 125 cc আনি দিছে আপোনাৰ ক্ৰুজ কণ্ট্ৰল। ইয়াত আপুনি এতিয়া ক'ব যে ক্ৰুজ কণ্ট্ৰল কি, বুজি নাপায়। যিহেতু আমাৰ যিমান মানে আগৰ বাইকবিলাক মানুহে চলাই আছে, সিহঁতে পুছ কণ্ট্ৰলৰ বিষয়ে নাজানে। আপুনি পুছ কণ্ট্ৰলৰ বিষয়ে আমাক গ্ৰাহকসকলক অলপ জনাই দিব। টপ এইটো ক্ৰুজ কণ্ট্ৰল কাম কৰিব টপ 3 গিয়াৰত, 3, 4, 5 নম্বৰ গিয়াৰত কাম কৰিব। ধৰি লওক আপুনি 50 স্পীডত গৈ আছে বাইপাছত, আপুনি এইটো লক কৰি দিলে স্পীড, লক কৰি দিয়াৰ পিছত হাতখন এৰি দিলেও আপোনাৰ গাড়ীখন যাই থাকিব। হাতখন এৰি দিলে মানে পিক আপ দিব নালাগে, ষ্টিল থাকিব, মানে পুছ কণ্ট্ৰলৰ এইটো বাহাদুৰি হৈ গ'ল যে আমাৰ পিক আপ দিব নালাগে, 50 আপোনাৰ লক কৰিলে 50 থাকিব, মানে অটো পুছ হৈ গ'ল আৰু। হয়, অটো পুছ। তাৰপিছত আপোনাৰ ধৰি লওক কেতিয়াবা ব্ৰেক মাৰিলে স্পীডটো কমি গ'ল, হয় হয় লগে লগে এইটো আনলক হৈ যাব। হয় হয়। আকৌ এইটো আনলক কৰিব নালাগে, আকৌ যদি আপুনি চেক কৰিব হয় আকৌ আগৰ নিচিনা কৰি ল'ব লাগিব। হে, আৰু এটা ফিচাৰ আছে আপোনাৰ পেনিক ব্ৰেক। পেনিক ব্ৰেক? এইটো আপোনাৰ হৈছে আপুনি ক'ৰবাত চলাই আছে গাড়ী, ৰাস্তাত জামত আছে, বা কেতিয়াবা পটককৈ ব্ৰেক মাৰি দিলে পিছফালে মানুহ যোনবিলাক আছে গাড়ী চলাই আহি আছে সিহঁতে গম নাপায়, কিন্তু এইটো গাড়ী গম পাব যেতিয়া ব্ৰেক মাৰিব, 4খন ইণ্ডিকেটৰ জ্বলি যাব। পিছফালে গাড়ী আপোনাৰ গম পাব যে ব্ৰেক মাৰি দিছে, যেনেখন 4খন ইণ্ডিকেটৰ একেলগে জ্বলি আছে, জ্বলি যাব পেনিক ব্ৰেক মাৰিলে। পেনিক ব্ৰেক। আৰু ইয়াত আপোনাৰ মোবাইল চাৰ্জাৰৰ সুবিধা আছে। মোবাইল চাৰ্জাৰ সুবিধা আছে? এইটো চি টাইপ চাৰ্জাৰ আজিকালি ইভি বাইকত বা যিকোনো বাইকত মোবাইল চাৰ্জাৰ সুবিধাটো থাকেই। হয়, গতিকে এইটো আৰু ইয়াত মিটাৰত আপোনাৰ ব্লুটুথ কানেকশ্যন আছে, কোনোবা ফোন কৰিলে ফোনটো ইয়াত দেখাই দিব কোনে কৰিছে, মেছেজ ডাইৰেক্ট মোবাইলটো ডিছপ্লে হৈ যাব তাত, মানে কলবিলাক মোবাইলটো ডিছপ্লে নহয়, আপোনাৰ মোবাইলৰ ফোনটো ইয়াত ডিছপ্লে হৈ যাব, কোনে কল কৰিছে তাৰ মেছেজ আহিলে কোনে মেছেজ কৰিছে আহি যাব। আৰু ইয়াত আছে আপোনাৰ ব্লুটুথ কানেকশ্যন, আপোনাৰ টান বাই টান নেভিগেশ্যন দেখাই দিব, মোবাইলত আপোনাৰ যোনটো মেপ আছে সেইটো ইয়াত আহি যাব। আপুনি ক'ৰবাত যদি লোকেশ্যন ছেট কৰি দিয়ে ইয়াত দেখাই দিব ৰাইট লেফ্ট। ডাঙৰ ডাঙৰ দামী গাড়ীত মানে 4-চকীয়া যিবিলাক ফেচিলিটি সকলোখিনি ফেচিলিটি ইয়াতে দিয়ে আছে। দামী বাইকৰ মানে ফিচাৰ্ছটো এইটো গাড়ী ফিচাৰ্ছটো ইয়াত আহি গ'ল আৰু। হয়, ইয়াৰ মানে আমাৰ টোটেল মানে গ্ৰাহকে অন ৰোড কিমান পৰিব এইখন গাড়ী? অন ৰোড হৈছে আপোনাৰ 1,18,501 টকা। অন ৰোড 1,18,000, ইঞ্চুৰেঞ্চ চাৰ্জেছ চব মিলাই অন ৰোড হয় 1,18,501 টকা আহিব। 1,18,105 টকা মানে অন ৰোড আহি যাব আপোনালোকৰ। 4-5 লিটাৰ তেলো দি আছো, লগতে এটা গিফ্টো ৰাখিছো। 4-5 লিটাৰ তেল দি আছে আপোনালোকে নতুন, মানে অফাৰ আৰু। আৰু লগত কি আছে? হেলমেট চেলমেট কিবা নাই ন? থাকিবই, এটা হেলমেট থাকিবই, গিফ্ট পাব, এটা গিফ্ট, লগতে নাপায়, কেইদিনমান পিছত আমি ফোন কৰি মাতি দি দিম। এটা ফ্ৰী গিফ্ট আছে। আপোনালোকে আহি যাব আমাৰ ৰূপহী নতুন বজাৰ ইভা মটৰ্ছত। গ্লেমাৰ এক্স এখন নতুন বাইক, আমাৰ একদম নতুন ফিচাৰ্ছ এইবিলাক লৈ, যিবিলাক ফিচাৰ্ছ আমাৰ মানে সাধাৰণ বাইকত নাথাকে। যিহেতু আপোনালোকে চাইছে গ্লেমাৰত এনে এটা নতুন ফিচাৰ্ছ দিছে, কেইবাটাও নতুন ফিচাৰ্ছ আপোনালোকে চাইছে, ডিছপ্লে দিছে, ইয়াত আপোনাৰ লোকেশ্যন বা গুগলৰ আপোনাৰ যিমানবিলাক কাম থাকে আপোনালোকে ইয়াৰ পৰা মোবাইলত ফোন আহিলে ইয়াত আপোনাৰ ডিছপ্লে হ'ব, বা আপোনাৰ যিকোনো ধৰণৰ ফিচাৰ্ছ আমাৰ নতুন বাইকটোত দিয়া হৈছে। গতিকে আহি যাব আমাৰ ৰূপহী নতুন বজাৰ ইভা মটৰ্ছত। এটা অত্যাধুনিক ৰূপত এই গ্লেমাৰ বাইক আমাৰ হিৰোৱে আমাৰ গ্লেমাৰ বাইকখন আমাৰ মাজত লৈ আহিছে। গতিকে আহি যাওক ৰূপহী নতুন বজাৰত ইভা মটৰ্ছত। আৰু ইয়াৰ মাজত আপোনালোক মই চাউণ্ডটো দেখাই দিলোঁ, ষ্টাৰ্ট হৈছে নেকি? কিমান স্মুথ চাউণ্ড চাই লওক। চাইছে আপোনালোকে একদম পুছ বটনত ষ্টাৰ্ট হৈ গৈছে, এইটো ষ্টাৰ্ট বটন চাইছে। আৰু এটা কথা, এইটো গাড়ীত আপোনাৰ এক্সেলেটৰ কেবল নাই, ৰাইট বাই ৱায়াৰ। ৰাইট বাই ৱায়াৰ, এক্সেলেটৰ কেবল নাই আপোনাৰ। গাড়ী পুৰণা হ'লে এক্সেলেটৰ কেবল আপোনাৰ চেঞ্জ কৰিব লাগে। এইটো আপোনাৰ এক্সেলেটৰ কেবলেই নাই, কেবলেই নাই। এইটো বেয়াও নহয়, এইটো চেঞ্চৰ দ্বাৰা চলিব আৰু প্ৰব্লেম নাই। বহুত ভাল লাগিছে। গতিকে আহিব আপোনালোকে ৰূপহী নতুন বজাৰ ইভা মটৰ্ছত।
গতিকে এয়া আছিল আমাৰ ৰূপহী ইভা মটৰ্ছৰ পৰা আপোনালোকৰ এটা ধুনীয়া ভিডিঅ' যোনে যোনে গ্লেমাৰ বাইক কিনিম বুলি ভাবি আছে নতুন মডেল হিৰো গ্লেমাৰ এক্স। গতিকে আহি যাব আমাৰ ৰূপহী নতুন বজাৰ ইভা মটৰ্ছত। এটা অত্যাধুনিক ৰূপত আমাৰ হিৰো গ্লেমাৰ এক্সৰ কেইবাটা কালাৰ আহিছে। গ্ৰীণ কালাৰ আছে, ৰেড কালাৰ আছে, আৰু যিটো আমাৰ ব্লেক এণ্ড ৰেডটো আমাৰ নতুন ফিচাৰ আছে। ব্লেক এণ্ড ৰেডত আছে আপোনাৰ গ্লেমাৰ 4টা কালাৰ আহিছে। আপোনালোকে আহি যাব আমাৰ ইভা মটৰ্ছত। 1,18,150 টকা অন ৰোড, আৰু বাকীখিনি ফেচিলিটি আপোনালোকে লাহে লাহে গম পাব। আৰু ফ্ৰী আপোনালোকৰ 5 লিটাৰ তেল দিয়া হৈছে। আমাৰ প্ৰথমতে আপোনালোকৰ 5 লিটাৰ তেল ফ্ৰী দিয়া হ'ব। গতিকে আহি যাব ৰূপহী ইভা মটৰ্ছত, আপোনালোকৰ নতুন সপোনৰ বাইকখন লৈ যাব আমাৰ পৰা। যেহেতু নতুন গাড়ী আজি আমাৰ মুকলি হৈছে, ইয়াৰ কাষ্টমাৰো ৰেডি। আমাৰ ইয়াত আজি ডেলিভাৰী হ'ব চাগে। এই গাড়ীখন আজি ডেলিভাৰী হৈ যাব, গ্লেমাৰ এক্স, একদম নিউ ফিচাৰ্ছৰ গাড়ীখন। আজি কাষ্টমাৰ আহি গ'ল, যিহেতু আজি প্ৰথম মুকলি হৈছে। আজিৰ দিনটোতে সিহঁতে এই গাড়ীখন ডেলিভাৰী দি আছে, কাষ্টমাৰ ৰেডি আছে। আপোনালোকে চাব পাৰে আমাৰ ইভা মটৰ্ছৰ পৰা আপোনালোকে গ্লেমাৰৰ আপোনাৰ যিকোনো চইচ কালাৰ আছে আপোনালোকে চইচ কৰিব। আহি পেলাই আমাৰ লগত যোগাযোগ কৰক। ৰূপহী ইভা মটৰ্ছৰ বিভিন্ন মানুহ আছে, আপোনালোকে কণ্টেক্ট নম্বৰ দিয়া হ'ব, স্ক্ৰীণত কণ্টেক্ট নম্বৰ দিয়া যাব। গতিকে অতি সোনকালে আমাৰ লগত যোগাযোগ কৰিব। আমি আপোনালোকৰ পচন্দৰ যিকোনো কালাৰ একদিন দেৰি হ'লে আপোনালোকক দিবলৈ চেষ্টা কৰা যাব ইয়াৰ পৰা। নমস্কাৰ, ইছলাম আদাব। আজি মই ইভা মটৰ্ছৰ পৰা আপোনালোকক এটা ৰিভিউ দিলোঁ হিৰো গ্লেমাৰ এক্সৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি গ্লেমাৰৰ নিউ ভাৰ্জনটো ল'ব বিচাৰিছে, ৰূপহী বজাৰৰ নতুন বজাৰত আহি আমাৰ ইভা মটৰ্ছত যোগাযোগ কৰক। কণ্টেক্ট নম্বৰ ডিছপ্লে দিয়া যাব, আপোনালোকে অতি সোনকালে আহি পেলাই আমাৰ লগত যোগাযোগ কৰক। থেংক ইউ, আসসালামু আলাইকুম, নমস্কাৰ, আদাব, জয় আহোম।